নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ যেহেতু আপোনালোকে গম পাইছে প্ৰতিদিনে এসআই কেলেংকাৰী ন তথ্য পোহৰলৈ আহিছে আৰু প্ৰতিদিনে নতুন নাম হাঙুৰ খাইছে এসআই কেলেংকাৰীত আৰু কালিৰ দিনটোত আপোনালোকে যেহেতু গম পাইছে যে কৰিমগঞ্জৰ এসপি সঞ্জীৱ কৃষ্ণক জেৰা চলাইছিলে সিআইডি আৰু তাৰ পিছতে আজি সিআইডিৰ কাৰ্যালয়ত মাৰাথন জেৰা চলাইছে এসপি সঞ্জীৱ কৃষ্ণৰ দুই দেহৰক্ষী মন্টু দাস আৰু সিন্ধুক আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ সিআইডিৰ কাৰ্যালয়ত মাৰাথন জেৰা চলাইছে এসপি সঞ্জীৱ কৃষ্ণৰ দুই দেহৰক্ষী মন্টু দাস আৰু সিন্ধু আৰু যেহেতু আপোনালোকে গম পাইছে যে সোমবাৰে সঞ্জীৱ কৃষ্ণক জেৰা কৰা হৈছিল সিআইডিৰ কাৰ্যালয়ত আৰু তাৰ পিছতে এই গুৰুত্বপূৰ্ণ খবৰ এইবাৰ জেৰা চলোৱা হৈছে সঞ্জীৱ কৃষ্ণৰ দুই দেহৰক্ষী মন্টু দাস আৰু সিন্ধু আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ সিআইডিৰ কন্ট্ৰোল ৰুমত জেৰা কৰা হৈছে দুই দেহৰক্ষী আৰু আমি ঈশান নিউজৰ দৰ্শকক জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কালিৰ দিনটোত সঞ্জীৱ কৃষ্ণক সিআইডিয়ে মাৰাথন জেৰা চলোৱাৰ পিছত আজি তেওঁৰ দেহৰক্ষী মন্টু দাস আৰু সিন্ধুক চলোৱা হৈছে সিআইডিয়ে চলাইছে মাৰাথন জেৰা আৰু সিআইডিৰ কন্ট্ৰোল ৰুমত চলাই থকা হৈছে দুই দেহৰক্ষীক জেৰা আৰু জব্দ কৰা হৈছে দুইজনৰ মোবাইল ফোন আৰু কালি সঞ্জীৱ কৃষ্ণক জেৰা কৰাৰ পিছতে তেওঁৰ ফোনো জব্দ কৰা হৈছিলে আৰু আজি একে ঘটনা সংঘটিত হৈছে দুগৰাকী দেহৰক্ষী সঞ্জীৱ কৃষ্ণৰ দুগৰাকী দেহৰক্ষীক জেৰা চলাইছে সিআইডি আৰু তেখেতৰ মোবাইল ফোন দুগৰাকী দেহৰক্ষীৰ মোবাইল ফোন জব্দ কৰিছে সিআইডিয়ে আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যেহেতু সদায় নতুন তথ্য পোহৰলৈ আহিছে নতুন নাম হাঙুৰ খাইছে এসআই কেলেংকাৰী যি সংঘটিত হৈছে আৰু তাৰ পিছতে আজি সিআইডিৰ কাৰ্যালয়ত মাৰাথন জেৰা চলাইছে এসপি সঞ্জীৱ কৃষ্ণৰ দুই দেহৰক্ষীক আৰু তাৰ পিছতে হয়তো আৰু নতুন তথ্য পোহৰলৈ আহিব আৰু ইতিমধ্যে দুই দেহৰক্ষীৰ মোবাইল ফোন জব্দ কৰিছে সিআইডিয়ে আৰু তাৰ সমান্তৰালকে আন এক গুৰুত্বপূৰ্ণ খবৰ আমি দিবলৈ গৈ আছো যেহেতু এসআই কেলেংকাৰী আৰম্ভণিৰ পৰাই নাম হাঙুৰ খাইছিলে অক্ষয় টেলিকমিউনিকেশ্যনৰ আৰু তাৰ পিছতে আপোনালোকে স্ক্ৰীনত দেখি আছে অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চন্দৰ ফটো আৰু তেওঁ ভৰ্তি হৈ আছে সোমবাৰে তেওঁ ভৰ্তি হৈছে 3:15 গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এই দৃশ্য আপোনালোকে দেখি আছে যি দৃশ্য দেখি আছে হস্পিটেলত এগৰাকী ৰোগীৰ তেখেত হৈছে অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চাঁদ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে অক্ষয় চাঁদ আৰু যোৱাকালিৰ পৰা অৰ্থাৎ সোমবাৰে 3:15 গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত ভৰ্তি হৈছে অক্ষয় চাঁদ আৰু এই মুহূৰ্তত আমাৰ সৈতে সংযোগ স্থাপন কৰিছে আমাৰ সাংবাদিক অভিজিত আচাৰ্য সিআইডি কাৰ্যালয়ৰ পৰা অভিজিত আচাৰ্য আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি তেখেতৰ ওচৰলৈ গৈছো এই সবিশেষ তথ্য জানিবৰ বাবে হয় কবৰী আপুনি উল্লেখ কৰিছে যে অক্ষয় চান্দ বৈদ্য বৰ্তমান মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত তেওঁ ভৰ্তি হৈ আছে আৰু অক্ষয় চান্দ বৈদ্য হৈছে এসআই কেলেংকাৰীৰ এগৰাকী অন্যতম অভিযুক্ত বুলি ক'লেও ভুল নহ'ব কাৰণ অক্ষয় চান্দক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে কেৱল মাত্ৰ ঈশান নিউজৰ হাতত এক এক্সক্লুচিভলি বৰ্তমান যে মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত যোৱাকালি 3:15 অক্ষয় চান্দ বৈদ্যই মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত তেওঁ আহিছিল আৰু তেওঁ কোভিড টেষ্ট কৰাৰ বাবে আহিছিল আৰু কোভিড টেষ্ট কৰাৰ বাবে অহাৰ পাছতে তেওঁক যিহেতু মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা বমি হৈ থকা বুলি তেওঁ চিকিৎসকক জনাইছিল আৰু ইয়াৰ পাছতে তেওঁক বৰ্তমান মাৰোৱাৰী মেটাৰনিটি হস্পিটেলৰ 302 নং কোঠাত তেওঁক বৰ্তমান ভৰ্তি কৰাই থকা হৈছে আৰু আৰক্ষীয়ে বিচাৰি পোৱা নাই যিহেতু অক্ষয় চান্দ বৈদ্যক কিন্তু আমি ঈশান নিউজ আমি বিচাৰি উলিয়াইছিলোঁ অক্ষয় চান্দ বৈদ্যক আৰু অক্ষয় চান্দ বৈদ্য বৰ্তমান মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত তেওঁ বৰ্তমান ভৰ্তি হৈ আছে যিহেতু এসআই কেলেংকাৰীৰ যি চাপ ঠিকা লাভ কৰিছিলে অক্ষয় টেলিকমিউনিকেশ্যনে বঙাইগাঁৱত থকা যি তেওঁৰ মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ৰ পৰাই যিহেতু এসআই পৰীক্ষা যিহেতু নিয়ন্ত্ৰণ হৈছিলে আৰু অক্ষয় চান্দ বৈদ্যৰ যি দুই সহযোগী ইতিমধ্যে অসম আৰক্ষীৰ সিআইডিয়ে যিহেতু গ্ৰেপ্তাৰ কৰিছে আৰু সিআইডিয়ে গ্ৰেপ্তাৰ কৰি তেওঁক সোধপোছ কৰিছে এগৰাকী ব্যক্তিৰ পৰা বৰ্তমান যিহেতু কোটি টকা উদ্ধাৰ হৈছে আৰু এই যি এসআই কেলেংকাৰীক এক ন তথ্য পোহৰলৈ আহিছে এক বৃহৎ ইউ টাৰ্ণ পোহৰলৈ আহিছে ক'বলৈ পৰা যাব যে
দিবন ডেকা যিগৰাকী দিবন ডেকা হৈছে দালাল এগৰাকী দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছিলে ইয়াৰ পাছতে পিকে দত্তক গ্ৰেপ্তাৰ কৰিছে যি দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিলে সেই দুগৰাকী ব্যক্তি হৈছিলে আৰক্ষীৰ বাহিৰৰ যিসকল ব্যক্তি ক'ব লাগিব সেইসকল ব্যক্তি কিন্তু আৰক্ষীৰ ভিতৰৰ ব্যক্তিৰ নাম বৰ্তমান সাঙুৰ খাইছে কৰিমগঞ্জৰ এগৰাকী প্ৰাক্তন আৰক্ষী অধীক্ষক যিগৰাকীক প্ৰায় দুদিন পূৰ্বে বদলি কৰা হৈছে বৰ্তমান বৰপেটাৰ যি ফায়াৰ ব্ৰিগেড আছে ফায়াৰ ব্ৰিগেডৰ কাৰ্যালয়ত বদলি কৰা হৈছে এছ পি ৰূপে তেওঁক বদলি কৰা হৈছে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক অসম চৰকাৰৰ ৰাজ্যৰ যিগৰাকী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জিত কৃষ্ণৰ নাম ইয়াত সাঙুৰ খাইছে আৰু সঞ্জিত কৃষ্ণক যোৱাকালি দিনটোত CIDৰ কাৰ্যালয়ত এক মাৰাথন জেৰা চলোৱা হৈছিল দুটাকৈ তেওঁৰ মোবাইল ফোন জব্দ কৰা হৈছিল আৰু যিহেতু সঞ্জিত কৃষ্ণ যিহেতু SI কেলেংকাৰী সৈতে সাঙুৰ খোৱা বুলি CIDৰ হাতত যথেষ্ট তথ্য আছে যথেষ্ট তথ্য থকাৰ পাছতে সঞ্জিত কৃষ্ণক যোৱাকালি CIDৰ কাৰ্যালয়লৈ মাতি অনা হৈছিল আৰু মাতি আনি তেওঁক মাৰাথন জেৰা চলোৱা হৈছিল আৰু আজিৰ দিনটোত সঞ্জিত কৃষ্ণ দুগৰাকীকৈ যি দেহৰক্ষী আছে দুগৰাকীকৈ দেহৰক্ষী এগৰাকী মিণ্টু দাস আৰু এগৰাকী নাম হৈছে চিন্তু তেওঁ দুগৰাকীক তেওঁক সমন কৰা হৈছিল আৰু সমনৰ অনুমতে তেওঁলোকক বৰ্তমান মাতি অনা হৈছে আৰু বৰ্তমান তেওঁলোকক মাতি CIDৰ কাৰ্যালয়ত জেৰা চলাই থকা পৰিলক্ষিত হৈছে আমি দেখাইছোঁ এয়া হৈছে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান GP সিং আহি উপস্থিত হৈছে এয়া দেখুৱাইছোঁ ঈশা নিউজৰ যোগেদি এক এক্সক্লুচিভলি আমি ভিজুৱেল দেখুৱাইছোঁ অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান GP সিং আহি উপস্থিত হৈছে আৰু CIDৰ কাৰ্যালয়ত GP সিঙে মাৰাথন জেৰা চলাব যিহেতু দুগৰাকীকৈ দেহৰক্ষীৰ নাম ইয়াতে সাঙুৰ খাইছে গতিকে দুগৰাকী দেহৰক্ষীক যিহেতু CIDৰ কাৰ্যালয়ত যিহেতু তেওঁলোকক জেৰা চলাই থকা হৈছে আৰু যিহেতু পিকে দত্তৰ আজি যি তেওঁৰ যি জিম্মাত আছিলে CIDৰ জিম্মাত আছিলে গতিকে পিকে দত্তক আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব গতিকে পিকে দত্তৰ পৰা আৰু কি ন তথ্য লাভ কৰিব পাৰে অনুসন্ধানৰ বাবে গতিকে সেইসমূহ অনুসন্ধান কৰাৰ বাবে সোধপোছ কৰাৰ বাবে CIDৰ যি মুখ্য কাৰ্যালয় আছে CIDৰ মুখ্য কাৰ্যালয়ত বৰ্তমান অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু SI কেলেংকাৰী তদন্তকাৰী বিষয়া GP সিং আহি বৰ্তমান উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত আৰু CIDৰ কাৰ্যালয়ত দুগৰাকীকৈ দেহৰক্ষীক যিহেতু কৰিমগঞ্জৰ পৰা অনা হৈছে গতিকে এই যি দুগৰাকী দেহৰক্ষী আছে এই দুগৰাকী দেহৰক্ষীক মাৰাথন জেৰা চলাই থকা পৰিলক্ষিত হৈছে CIDৰ যি মুখ্য কাৰ্যালয় আছে CIDৰ মুখ্য কাৰ্যালয়ত জেৰা চলাই থকা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব এটা কথা এই যি SI কাণ্ডৰ যি টাৰ্ণ বৰ্তমান ক'ব লাগিব যিসকলক গ্ৰেপ্তাৰ কৰা হৈছিল সেইসকল আছিল আৰক্ষীৰ বাহিৰৰ বিষয়া আৰু বৰ্তমান আৰক্ষীৰ ভিতৰত যিসকল লোক আছে সেইসকল লোকক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া যথেষ্ট দ্ৰুতগতিত আগবাঢ়িছে আৰু আৰক্ষীৰ দুগৰাকীকৈ এগৰাকী অতিৰিক্ত আৰক্ষী প্ৰধান আৰক্ষী অধীক্ষক আনগৰাকী হৈছে আৰক্ষী অধীক্ষক যিগৰাকী সঞ্জিত কৃষ্ণ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জিত কৃষ্ণক বৰ্তমান তেওঁক সোধপোছ কৰা হৈছিলে যোৱাকালি দিনটোত সোধপোছ কৰা হৈছিলে CIDৰ কাৰ্যালয়ত সোধপোছ কৰা হৈছিলে আৰু বৰ্তমান তেওঁক যিহেতু যাবলৈ দিয়া হৈছিল আৰু আজি দুগৰাকীকৈ CIDৰ যি দুগৰাকীকৈ CIDৰ কাৰ্যালয়ত বৰ্তমান দুগৰাকীকৈ দেহৰক্ষীক বৰ্তমান জেৰা চলাই থকা পৰিলক্ষিত হৈছে CIDৰ মুখ্য কাৰ্যালয়ত জেৰা চলাই থকা পৰিলক্ষিত আমি দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষে দেখুৱাব CIDৰ কাৰ্যালয়ৰ পৰা বৰ্তমান এই যি পৰিৱেশ কিছু সেই পৰিৱেশ দেখুৱাব আৰু কিছু পোনে আমি এক্সক্লুচিভলি কিছু আমি যি দৃশ্য সেই দৃশ্য আমি পোনে কিছু আমি দেখুৱাবলৈ যত্ন কৰিম আৰু ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষে দেখুৱাব CIDৰ কাৰ্যালয়ৰ পৰা সেই কিছু দৃশ্য দেখুৱাব আমি দেখুৱাইছোঁ এয়া আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান GP সিং আহি বৰ্তমান উপস্থিত হৈছে আৰু GP সিঙে বৰ্তমান যে সোধপোছ কৰিব কাৰণ দুগৰাকীকৈ দেহৰক্ষীক অনা হৈছে ইয়াত আৰক্ষী বিষয়া এগৰাকী আৰক্ষী বিষয়া অতিৰিক্ত আৰক্ষী যিগৰাকী আৰক্ষী অধীক্ষক আছিলে কৰিমগঞ্জৰ যিগৰাকী প্ৰাক্তন আৰক্ষী অধীক্ষক এই কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষকগৰাকীক বৰ্তমান যিহেতু যোৱাকালি দিনটোত জেৰা চলোৱা হৈছিল আৰু আজি বৰ্তমান তেওঁৰ দুগৰাকী দেহৰক্ষীক বৰ্তমান CIDৰ কাৰ্যালয়তে জেৰা চলাই থকা পৰিলক্ষিত জেৰা কালত যথেষ্ট তথ্য লাভ কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু CIDৰ কণ্ট্ৰল ৰুমত বৰ্তমান জেৰা চলাই থকা বৰ্তমান পৰিলক্ষিত হৈছে দেখুৱাইছোঁ CIDৰ কাৰ্যালয়ত এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু সাধাৰণ লোকৰ যি প্ৰৱেশ সেই প্ৰৱেশ বৰ্তমান CIDৰ কাৰ্যালয়ত নিষিদ্ধ কৰা হৈছে যিহেতু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আহি উপস্থিত হৈছে আৰু যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া CIDৰ কাৰ্যালয়ৰ পৰা যিহেতু নিয়ন্ত্ৰণ হৈ আছে সেইবাবে CIDৰ কাৰ্যালয়ত এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা বৰ্তমান পৰিলক্ষিত হৈছে আৰু আজি যিহেতু পিকে দত্ত যিহেতু CIDৰ জিম্মাত আছিল আৰু পিকে দত্ত যিহেতু CIDৰ জিম্মাত আছিল আৰু পিকে দত্ত CIDৰ জিম্মাৰ উকলি গৈছে আৰু আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব যোৱাকালি দেখা গৈছিল দিবন ডেকাক হাজিৰ কৰা হৈছিল আৰু দিবন ডেকাক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে যিহেতু আজি পিকে দত্তক আজি হাজিৰ কৰা হ'ব কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ইয়াৰ পূৰ্বে দেখুওৱা পোৱা পৰিলক্ষিত হৈছে CIDৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু চিকিৎসকৰ দল আহি উপস্থিত হৈছে যিহেতু তেওঁ চিকিৎসা কৰা হ'ব আৰু চিকিৎসা কৰাৰ পাছতে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব আমি পুনৰ ক'ব পাৰোঁ যে SI কাণ্ডৰ যি মূল খলনায়ক
সেই মূল খলনায়ক হয়তো 2 এদিনতে হয়তো গ্ৰেপ্তাৰ হ'ব আৰু এটা কথা ইয়াতে ক'ব লাগিব যে অক্ষয় চান্দৰ যি অক্ষয় টেলিকমিউনিকেশ্যন আছে বৰ্তমান এটা তদন্তৰ আওতালৈ আহিছে যদিও আমিনটেক কনসালটেন্সি প্ৰাইভেট লিমিটেড প্ৰাঞ্জল বৰুৱাৰ যি আমিনটেক কনসালটেন্সি প্ৰাইভেট লিমিটেড আছে অভিজিত যেহেতু দেখা পোৱা গৈছে CID কাৰ্যালয়ত সমান্তৰালভাৱে চলি আছে 2 দেহৰক্ষীৰ সঞ্জিত কৃষ্ণৰ 2 দেহৰক্ষীৰ জেৰা চলি আছে ইতিমধ্যে আৰু উপস্থিত আছে তাতে GP সিং তাৰ সমান্তৰালভাৱে চাবলৈ গ'লে কিন্তু আন এক দৃশ্য পৰিলক্ষিত হৈছে যে হাস্পাতালত ভৰ্তি হৈ আছে অক্ষয় চান্দ আৰু যেহেতু SI কেলেংকাৰীৰ নাম পূৰ্বৰে পৰা নাম হাঙুৰ খাই আছিল অক্ষয় কমিউনিকেশ্যনৰ সত্তাধিকাৰী অক্ষয় চান্দৰ নাম আৰু তাৰ পিছতে আচলতে তেওঁৰ দেখা দেখি নাছিল কিন্তু হঠাৎ তেওঁৰ আৰক্ষীৰ ওচৰলৈ আহিছে আৰক্ষীৰ ওচৰলৈ নহয় আচলতে ৰাইজৰ কাষলৈকে আহা বুলি ক'ব লাগিব কিন্তু চিকিৎসাধীন অৱস্থাত আচলতে কি আত্মসমৰ্পণ কৰাৰ এক প্ৰয়াস নেকি ৰোগী চিকিৎসাধীন অৱস্থাত আত্মসমৰ্পণ কৰাৰ প্ৰয়াস কৰিছে নেকি তেখেতে এটা কথা ইয়াত ক'ব লাগিব যেহেতু যিগৰাকী অক্ষয় চান্দৰ নাম যি তেওঁ গুদাম জ্বলি গৈছিল দুদিন পূৰ্বে দেখা পোৱা পৰিলক্ষিত যে তেওঁ গুদাম জ্বলি গৈছিল SI কেলেংকাৰীৰ যি তদন্ত প্ৰক্ৰিয়া আগবঢ়াৰ সময়তে তেওঁ গুদাম জ্বলি যোৱা পৰিলক্ষিত হৈছে ইয়াৰ পাছতে তেওঁ ৰহস্যজনকভাৱে মাৰোৱাৰী মেটাৰ্নিটি গুৱাহাটীত থকা মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেলত তেওঁ বৰ্তমান 302 নং কোঠাত তেওঁ বৰ্তমান ভৰ্তি হৈ আছে আৰক্ষীয়ে তেওঁক বিচাৰি পোৱা নাছিলে যদি অক্ষয় চান্দক কাৰণ অক্ষয় চান্দকো তদন্তৰ আওতালৈ আনিব লাগিব কাৰণ অক্ষয় চান্দৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক আছিল যিগৰাকী সঞ্জিত কৃষ্ণ সেই সঞ্জিত কৃষ্ণ বৰ্তমান এক ঘনিষ্ঠ সম্পৰ্ক আছিল অক্ষয় চান্দ আমি দেখুৱাইছোঁ বৰ্তমান CID কাৰ্যালয়ৰ পৰা কিছু দৃশ্য দেখুৱাইছোঁ PK দত্তক যিহেতু হাজিৰ কৰা হ'ব আৰু PK দত্তক হাজিৰ কৰা এক চিকিৎসকৰ দল আহি উপস্থিত হৈছে CIDৰ যি মুখ্য কাৰ্যালয় CIDৰ মুখ্য কাৰ্যালয়ত এক চিকিৎসকৰ দল আহি উপস্থিত হৈছে আৰু চিকিৎসকৰ দলে তেওঁ চিকিৎসা কৰিছে আৰু খন্তেক সময়ৰ পাছতেই যি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব আজি PK দত্তক কবুৰী আপুনি এটা কথা ইয়াতে উল্লেখ কৰিছে যে অক্ষয় টেলিকমিউনিকেশ্যনৰ যিগৰাকী স্বত্বাধিকাৰী অক্ষয় চান্দে আত্মসমৰ্পণ কৰিব নে কি ইয়াতে ক'ব লাগিব কবুৰী যে অক্ষয় চান্দ বৰ্তমান যেহেতু মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেলত তেওঁ 302 নং কোঠাত বৰ্তমান ভৰ্তি হৈ আছে আৰক্ষীয়ে তেওঁক বিচাৰি পোৱা নাই যদিও আমি নিউজতে বিচাৰি উলিয়াইছিলোঁ যে বৰ্তমান অক্ষয় চান্দ যেহেতু তেওঁ ভৰ্তি হৈ আছে চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু অক্ষয় চান্দে বঙাইগাঁৱত থকা বঙাইগাঁৱত কাৰ্যভাৰ গ্ৰহণ কৰি আছিল যিগৰাকী সঞ্জিত কৃষ্ণ সেই সঞ্জিত কৃষ্ণৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক তেওঁ বজাই ৰাখিছিল আৰু ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ সুবাদতে তেওঁ 18 তাৰিখে সঞ্জিত কৃষ্ণৰ কাষ চাপিছিল এগৰাকী বিশেষ ব্যক্তি সেইগৰাকী ব্যক্তি কৰিমগঞ্জত গৈ উপস্থিত হৈছিল আৰু 18 তাৰিখে গৈ কৰিমগঞ্জত উপস্থিত হোৱাৰ পাছত সেইগৰাকী ব্যক্তিক SI প্ৰশ্নকাকত যি আছে SI প্ৰশ্নকাকত তেওঁলোকক তেওঁ মোবাইলত ল'ব দিছিল আৰু এগৰাকী বিশেষ ব্যক্তি গৈ কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ যি আৱাস আছে সেই কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ আৱাসত গৈ উপস্থিত হৈছিলে আৰু আৱাসত গৈ উপস্থিত হৈ মোবাইল ফোনেৰে তেওঁ প্ৰশ্নকাকত লৈ তেওঁ গুৱাহাটীলৈ গুচি আহিছিল আৰু কোনগৰাকী ব্যক্তি এই SP সঞ্জিত কৃষ্ণ কৰিমগঞ্জৰ যিগৰাকী প্ৰাক্তন আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ আৱাস গৃহলৈ তেওঁ গৈছিলে আৰু আৱাস গৃহত গৈ তেওঁ মোবাইলৰে তেওঁ ফটো তেওঁ তুলি আনিছিলে আৰু মোবাইলৰ ফটো তুলি তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিছিলে আৰু ইয়াৰ পাছতে SI যি প্ৰশ্নকাকত সেই SI প্ৰশ্নকাকত ফাদি লৈছিলে 11:28 গৌতম মেছে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ যিগৰাকী প্ৰাক্তন অধ্যক্ষ সেই অধ্যক্ষক তেওঁ মেছেজ কৰিছিল আৰু মেছেজ কৰি পেলাই তেওঁ কৈছিলে যে অসম আৰক্ষীৰ যি SI পৰীক্ষাৰ প্ৰশ্নকাকত তেওঁৰ হাতলৈ আহি পৰিছে আৰু পৰীক্ষা তেওঁ লগে লগে পৰীক্ষা বাতিল কৰিছিল অসম আৰক্ষী নিযুক্তি বৰ্ডৰ যিগৰাকী অধ্যক্ষ প্ৰদীপ কুমাৰ সেই প্ৰদীপ কুমাৰে প্ৰশ্নকাকত পৰীক্ষা বাতিল কৰিছিল গতিকে এই যি তদন্ত প্ৰক্ৰিয়া SI কাণ্ডৰ যি নতুন মূৰ সেই SI কাণ্ডৰ এক বৃহৎ ইউটাৰ্ণ দেখা পোৱা পৰিলক্ষিত হৈছে আৰু হয়তো 2 এদিনতে হয়তো SI কাণ্ডৰ যিসকল মূল খলনায়ক আৰক্ষীৰ ভিতৰত যিসকল মূল খলনায়ক সেইসকল হয়তো অচিৰেই গ্ৰেপ্তাৰ হ'ব হয় অভিজিত এই ক্ষেত্ৰত ক'ব লাগিব আৰক্ষীৰ এটা বৃহৎ সফলতা বুলিয়ে ক'ব লাগিব কাৰণ মূল অভিযুক্ত PK দত্ত দিবন ডেকাৰ পৰা আদি কৰি সকলো এতিয়া আৰক্ষীৰ জালতে পৰিছে আৰু এতিয়া অক্ষয় চান্দু আহিছে আৰক্ষীৰ সন্মুখত আহিছে তেওঁ চিকিৎসাধীন হৈ আছে বৰ্তমান হয়তো তেওঁ সুস্থ যেতিয়া হ'ব তেওঁক আৰক্ষীয়ে নিশ্চয় জেৰা চলাব কিন্তু আন এটা নাম হয়তো আমি পাহৰি গৈছোঁ আৰু তেখেত হৈছে প্ৰাঞ্জল বৰুৱা এই ক্ষেত্ৰত আপুনি কিবা জনাব নেকি যে প্ৰাঞ্জল বৰুৱাক আৰক্ষীয়ে কেতিয়া গ্ৰেপ্তাৰ কৰিব প্ৰাঞ্জল বৰুৱা যিগৰাকী প্ৰাঞ্জল বৰুৱাই বন্ধুসকলৰ সৈতে কথাত কয় যে মোৰ কাৰ্যালয়ত আৰক্ষীয়ে তালাচী কৰা মানে DGP কাৰ্যালয়ত তালাচী কৰা মোৰ কাৰ্যালয়ত তালাচী কৰা মানে DGP কাৰ্যালয়ত তালাচী কৰা ইমান ভয়াৱহ কথা প্ৰাঞ্জল বৰুৱাই বন্ধুসকলৰ সৈতে তেওঁ আলোচনাত ক'ব পাৰে আমি নিউজে সেই তেওঁৰ যি কথা আহে আমি শুনিবলৈ পাইছিলোঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে আমি আলোচনাত আমি শুনিবলৈ পাইছিলোঁ এইগৰাকী প্ৰাঞ্জল বৰুৱা কোনো ধৰণৰ তদন্তৰ আওতালৈ বৰ্তমানলৈকে অনা নাই কাৰণ অক্ষয় টেলিকমিউনিকেশ্যন যিমানে দোষী সিমানে দোষী কিন্তু প্ৰাঞ্জল বৰুৱাৰ আমিনটেক কনসালটেন্সি প্ৰাইভেট লিমিটেড আমি নিউজে
তথ্য সহকাৰে আমি দেখুৱাই দিছিলোঁ যে প্ৰাঞ্জল বৰুৱাৰ কাৰ্যালয়ৰ পৰা কেনেধৰণে SI পৰীক্ষা নিয়ন্ত্ৰণ হৈছিল, প্ৰাৰ্থীসকলে কেনেকৈ গৈছিল আৰু 8 তাৰিখে 3খনকৈ ট্ৰেভেলাৰ 1খনকৈ ট্ৰাক কেনেকৈ প্ৰৱেশ কৰিছিল 6 মাইলৰ ফকৰুদ্দিন আলী আহমেদ নগৰত থকা ৰৌচিনী পথৰ তেওঁ যি ৰজুত ৰেচিডেঞ্চি আছে সেই ৰজুত ৰেচিডেঞ্চিত কেনেকৈ প্ৰৱেশ কৰিছিল 3খনকৈ ট্ৰেভেলাৰ আৰু 1খন মিনি ট্ৰাকে। ইয়াৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰিলে, ইয়াৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ প্ৰাঞ্জল বৰুৱাক সোধপোছ কৰাৰ বাবে সাহস গোটাব নোৱাৰিলে। কেৱল 2-এগৰাকী ব্যক্তিকে বৰ্তমান গ্ৰেপ্তাৰ কৰি থকা হৈছে আৰু বৰ্তমান যিহেতু এগৰাকী অক্ষয় চান্দক বিচাৰি বৰ্তমান আৰক্ষী অভিযান চলাই থকা পৰিলক্ষিত হৈছে আৰু সেই সময়তে অক্ষয় চান্দক দেখা গৈছে যে মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত তেওঁ বৰ্তমান 302 নং কোঠাত ভৰ্তি হৈ আছে। গতিকে এই যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া কেৱল 2-এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিয়ে সামৰিব নেকি? কাৰণ দেখা পোৱা পৰিলক্ষিত হৈছে দিবন ডেকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান পিকে দত্তৰ আজি যিহেতু হাজিৰ কৰা হ'ব কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। গতিকে পিকে দত্তকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব নেকি? গতিকে এই যি তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া কোন দিশে আগবাঢ়িছে? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অন্ধকাৰত ৰাখি এই তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে নেকি? বৰ্তমান অসমবাসী ৰাইজৰ মনত সেই প্ৰশ্ন উদ্ভৱ হৈছে কবৰী। হয় অভিজিত, আৰু যেহেতু আজি পিকে দত্তক নিয়া হ'ব CJM কোৰ্টত হাজিৰ কৰা হ'ব পিকে দত্তক, এই সন্দৰ্ভত আপোনাৰ হাতত কিবা সবিশেষ তথ্য আছে নেকি? আচ্ছা হয়, পিকে দত্তক আজি হাজিৰ কৰা হ'ব। আমি বৰ্তমান ইশা নিউজৰ যোগেদি আমি দেখুৱাইছোঁ যে আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান GP সিং আহি উপস্থিত হৈছে। GP সিঙে তেওঁক সোধপোছ কৰিব আৰু সোধপোছ কৰাৰ পাছত ভাষ্য গ্ৰহণ কৰিব আৰু ভাষ্য গ্ৰহণ কৰাৰ পাছতে তেওঁক চিকিৎসকৰ দল আহি উপস্থিত হৈছে। CIDৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত চিকিৎসকৰ দল আহি উপস্থিত হৈছে আৰু চিকিৎসাৰ যি সেৱা বৰ্তমান সম্পন্ন হৈছে আৰু খন্তেক সময়ৰ পাছতে 2 বজাৰ পাছতেই কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পিকে দত্তক হাজিৰ কৰা হ'ব। পিকে দত্তৰ যি স্পষ্টীকৰণ সেই পিকে দত্তৰ স্পষ্টীকৰণ বা পিকে দত্তৰ কথাৰ ভিত্তিতে বৰ্তমান কেইগৰাকীমান ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে আৰু প্ৰায় কোটি টকা বৰ্তমান আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। কিন্তু পিকে দত্তক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব নে পিকে দত্তক পুনৰ জিম্মাত বিচাৰিব? এই যি দুটা বিষয় সেই দুটা বিষয় বৰ্তমান ৰহস্য সৃষ্টি কৰিছে। কাৰণ পিকে দত্ত যদিহে ন্যায়িক জিম্মালৈ যায়, গতিকে ন্যায়িক জিম্মাত যোৱাৰ পাছত তদন্ত প্ৰক্ৰিয়া কিমান দ্ৰুতগতিত আগবাঢ়িব বৰ্তমান সন্দেহৰ আৱৰ্তত আহি পৰিছে। কিন্তু এই মুহূৰ্তত ক'ব পাৰি যে পিকে দত্তক 2 বজাৰ পাছতেই কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব আৰু পিকে দত্তৰ পৰা আৰু যথেষ্ট তথ্য লাভ কৰিছে CIDয়ে আৰু সেই তথ্যৰ ভিত্তিতে হয়তো আজি বা কালিৰ দিনটোত CIDয়ে হয়তো অভিযান চলাব আৰু অভিযান কালত হয়তো অসম আৰক্ষী SI কেলেংকাৰীৰ যি মূল অভিযুক্ত সেই মূল অভিযুক্তক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ হয়তো সক্ষম হ'ব কবৰী। হয় অভিজিত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্য জনোৱাৰ বাবে। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, CIDত অফিচত জেৰা চলিছে SP সঞ্জিত কৃষ্ণৰ 2 দেহৰক্ষীৰ আৰু বৰ্তমান তাতে গৈ উপস্থিত হৈছে GP সিং। আৰু যেহেতু কালিৰ দিনটোত সঞ্জিত কৃষ্ণক জেৰা চলাইছিলে CID আৰু তাৰ পিছতে আজি জেৰা চলোৱা হৈছে সঞ্জিত কৃষ্ণৰ 2 দেহৰক্ষীক আৰু জব্দ কৰা হৈছে তেওঁলোকৰ মোবাইল ফোন। আনফালে গুৱাহাটী মাৰোৱাৰী মেটাৰনিটি হাস্পাতালত দেখা গৈছে অক্ষয় চান্দক আৰু যেহেতু তেখেতৰ নাম আচলতে SI কেলেংকাৰীৰ লগত প্ৰথমৰ পৰাই তেওঁৰ নাম সাঙুৰ খাই আছিল আৰু তাৰ পিছতে এতিয়া এক নাটকীয়ভাৱে দেখা গৈছে তেওঁক মাৰোৱাৰী মেটাৰনিটি হাস্পাতালত আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ আছে অক্ষয় চান্দ গুৱাহাটী মাৰোৱাৰী মেটাৰনিটি হাস্পাতালত। আৰু সোমবাৰে 3:15 ভৰ্তি হৈছে অক্ষয় চান্দ গুৱাহাটী মাৰোৱাৰী মেটাৰনিটি হাস্পাতালত। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে টেলিভিজন স্ক্ৰীনত দেখি আছে অক্ষয় চান্দ কিদৰে হাস্পাতালত ভৰ্তি হৈ আছে, মধুমেহ ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ আছে। আৰু এয়া আচলতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ এক প্ৰয়াস নে ৰোগ হৈ থকাৰ এক অভিনয়, এইটো এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু বৰ্তমান গুৱাহাটী মেটাৰনিটি হাস্পাতালত ভৰ্তি হৈ আছে অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ, যাৰ নাম প্ৰথমৰ পৰাই সাঙুৰ খাই আছিল SI কেলেংকাৰীত।